মিয়াবোৰক অসমৰ পৰা খেদক মিয়া মিয়ানীবোৰে জুবিনক চিনিয়ে নাপায় বোলে মই মিয়া মিয়ানীৰ বিষয়ে যিমান জানো এইখন অসমত কোনেও কিমান নাজানে ক'ত জানিবনো তুমি আকৌ তেওঁলোকৰ মানে ভিতৰ চোৱাত সোমোৱা মানুহ গম পাইছা নাই লুংগি টানি টানি চবতে ঘূৰি ফুৰা বাহি কিটা কিমান ডাঙৰ তই সেইটো জাননে নাজানো ঐ নৃত্যকী তই গম পাও নে নাপাও মিয়া বাহি কিটা কিমান ডাঙৰ সেইটোতো চাগে জানিবি সেইটোও কবিচোন কিমান ডাঙৰ সেইটো কয় আকৌ ঐ চিকাও যেনি যায় সেইফালেদি গা মানুহে গোন্ধ পাই নাকত ফুপা দিবলগীয়া হয় তই আকৌ সেইবিলাক মিয়া মিয়া মাৰিবলৈ কথা কবলৈ আহিছ তোক মানে কি সমাধি ক্ষেত্ৰত মিয়া ফুপা আহি উচ্ছেদৰ প্ৰতিশোধ লৈছে বুলি কৈছ কংগ্ৰেছক জিকাবলৈ লৈছে বুলি যে তই মুখ্যমন্ত্ৰীৰ মানে ওচৰ চাপিবলৈ বিচাৰিছ ৰিণিকী মামী আছে নহয় তোক ওচৰ চাপিবলৈ নিদিয়ে তোক এনে লালু পাঞ্জু সেই ৰাস্তাই ঘাটে থু অকণ পেলাবলৈ এটা যেনেকে ডাষ্টবিন লাগে তোকো তেনেকৈ ডাষ্টবিন হিচাপেহে ৰিণিকী মামীয়ে কিন্তু হেৰি কৰিব আৰু কি কৈছে ইহঁত বহুত বদমাছ ইহঁতৰ নিচিনা স্বাৰ্থপৰ জাতি পৃথিৱীত দ্বিতীয়টোৱে নাই তই যদি ইমান জানই সিহঁতৰ পিছে পিছে তই কিয় লুঙি মানে তলক গোন্ধ লৈ ফুৰিছে তই দেখোন বাহিৰ গোন্ধ লৈ ফুৰিছিলি আৰু কেনেকুৱা অসভ্য মাইকী চাহ জুবিনৰ মানে ন্যায় বিচৰা যিসকল মানে মুছলমান মানুহ সিহঁতে মানে কি কৰিব পাৰিব মাত মতাৰ কাৰণে মানে আমাৰ লগত সমানে বহিব পাৰিব সিহঁতক সমানে বহাটো বাদ দে তই দেখোন সিহঁতৰ বিচনাতে গৈছিলি আৰু এতিয়া কি সমানে বহা কথা কবলৈ আহিছ হা এইবাৰ তাই পাল্লাত পৰিলে লুৰিণজ্যোতি কাৰণ লুৰিণজ্যোতিক তাই গম পাই গল যে লুৰিণজ্যোতিৰ কোনো নাইকিয়া ইফালে তেওঁ অবিবাহিত গতিকে চাওঁচোন বাৰু হাতুৰাটো মাৰি কিজানি মই আনিবই পাৰো কব্জা কৰি সেইটো ধান্দা আৰু তাই যে এতিয়া কলে আৰু তাই ইতিমধ্যে কি কৈছে জানে না মুখ্যমন্ত্ৰীক ভাল লগাবলৈ এনেকুৱাকে মানে মিয়াকৈ কিছুমান কথা কৈছে মিয়াজাকক খেদক আৰু এইবিলাকত বোলে আপুনি কিমান লাগি থাকে মানে জুবিন গাৰ্গৰ ন্যায় ওপৰত বোলে লাগি থাকিব নালাগে মুখ্যমন্ত্ৰীক তাই কৈছে আৰু সেইজনী কি হয় বোলে লেখিকা তাই কিহৰ বা লেখিকা তাইক লেখিকা দেখাই দিলো হয় ওচৰত পোৱা হয় আৰু 6 ঘণ্টা হৈছে তাই কি কৈছে জানেনে মিয়াবোৰক অসমৰ পৰা খেদক মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী পাগল নে জাগল নে কি এটা কয় নহয় বোলে পাগলে নকয় কি ছাগলীয়ে নাখায় কি ঠিক তেনেকৈ তাই হল এজনী ছাগল আৰু কথাখিনি এনেকুৱা ধৰণৰ কথাবোৰ কি হৈছে আপুনি 3.5 কোটি মানুহৰ অভিভাৱক আপুনি অসমৰ দৰে এখন ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি অসমৰ এজন প্ৰখ্যাত শিল্পী তথা অসমৰ এক অমূল্য সম্পদৰ মৃত্যুৰ বিষয়টোত লাগি আছিল আমি ভাল পাইছিলো কিন্তু সকলোৰে এটা সীমা নাথাকে জানো সব কথা এটা হিচাপ থাকে হিচাপ থকা দৰকাৰ আপুনি হিচাপ পাৰ হৈ যোৱা নাই নে আপুনি সীমা পাৰ হৈ যোৱা নাই নে মুখ্যমন্ত্ৰী মানে মুখ্যমন্ত্ৰী লাগি আছে কাৰণে এইবিলাকত মানে বেয়া পাইছে যে আন কামো আছে মিয়াবিলাকক খেদিবলৈ দিছে মিয়াবিলাকেহে বোলে জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত আহি পেলাই উৎপাত কৰে পিছে বাৰু তাই অসমত ঘূৰি ফুৰা নাছিলে নে তাই মিয়াবিলাকৰে জুতি লোৱা নাছিলে নে তাই বদৰুদ্দিনৰ জুতি লোৱা নাছিলে নে যেতিয়াই বদৰুদ্দিনৰ পৰা টকা পইচা ললে আৰু বদৰুদ্দিনৰ লগত তেওঁ মানে মত অমিল হল তেতিয়াই তেওঁ কি কৰিলে মানে মিয়াখিনি বেয়া এতিয়া মিয়াৰ মানে কি কম আৰু মিয়া চাহটো তাইৰ কাৰণে বেয়া আৰু নিজে কৈছে মই মিয়াবিলাকৰ বোলে মুখেৰে সোমাই বোলে পোকৰে ওলাই গলো বোলে বৰ সাংঘাতিক বস্তু বুলি তাই নিজে কৈছে গম পাইছে তাৰপিছতে আৰু এটা কৈছে কি জুবিন আমাৰ বাবে সম্পদ হ'ব পাৰে কিন্তু বহুতৰ বাবে জুবিনৰ মানে কোনো মূল্য নাই তাইক কোনে ক'লে তাই কোনোবাই কাণত ধৰি কৈছে নেকি যে জুবিনৰ কোনো মূল্য নাই বুলি কোনোবাই কৈছে নেকি যদি কৈছে তাই ৰাজহুৱা কৰক যে বোলে এই মানুহকিজনে মোক আমাক কেনেকে কৈছে তেতিয়াহে তাইক কম হয় না নহয় তাই ভিতৰৰ পৰা ছাগলীৰ নিচিনা বেল 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 কৰি পেলাই মানুহৰ মাথাবিলাক নষ্ট কিয় কৰি থাকে এনে মানুহৰ মাথা নষ্ট হৈ আছে তাতে তাই আকৌ কি কৰে মানে জ্বলা জুইত তাই ঘিউ ঢালে কেনেকুৱা অসৎ তিৰি এইবিলাক তিৰি বুলিয়ে কৈছে দেই অসৎ তিৰি মানে এফালে তিৰি বুলি কয় ইফালেতো আমাৰ উজনি চাইডেতো মানে মাইকী মানুহ বুলি কয় গতিকে এজনী কণ্ট্ৰলবিহীন মাইকী মানুহ